নমস্কাৰ ইয়া খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত আৰু এজন কোভিড ৰোগীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে সুনীল ৰয়ৰ জিএমচিএইচত মৃত্যু হৈছে ৭৫ বছৰীয়া সুনীল ৰয় নামৰ ব্যক্তিগৰাকীৰ মৃত সুনীল ৰয়ৰ ঘৰ কামৰূপ মহানগৰত ৰাজ্যত ৫১ জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা আৰু এজন কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত আমি পুনৰ জনাইছো কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে সুনীল ৰয় নামৰ ব্যক্তিগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হৈছে ৭৫ বছৰীয়া সুনীল ৰয়ৰ মৃত সুনীল ৰয়ৰ ঘৰ কামৰূপ মহানগৰত ৰাজ্যত ৫১ জনলৈ বৃদ্ধি পাইছে এতিয়া কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা সোমবাৰৰ পৰা গুৱাহাটীত লকডাউন শিথিলকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব চূড়ান্ত হৈছে লকডাউন শিথিলকৰণ প্ৰক্ৰিয়াৰ নীতি নিৰ্দেশনা ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ খাৰঘুলিস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ল ৰাজ্যৰ ৩৩খন জিলাৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে এই বৈঠকতে চূড়ান্ত হ'ল লকডাউন শিথিলকৰণৰ নীতি নিৰ্দেশনা লকডাউন শিথিলকৰণৰ নীতি নিৰ্দেশনা খবৰ আমি জনাইছো সোমবাৰৰ পৰা গুৱাহাটীত এই লকডাউন শিথিলকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব অৱশ্যে সকলো দিশ চালিজাৰি চাইহে শিথিলকৰণৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে সাৱধানতা সকলোৱে অৱলম্বন কৰি থাকিব লাগিব সাৱধান হৈ সকলো চলিব লাগিব এই পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি পৰ্যালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে খাৰঘুলিস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহতে এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ল ৰাজ্যৰ ৩৩খন জিলাৰ কোভিড পৰিস্থিতিৰ তেওঁ পৰ্যালোচনা কৰিলে এই বৈঠকতে চূড়ান্ত হ'ল লকডাউন শিথিলকৰণৰ নীতি নিৰ্দেশনা ১৫ আগষ্টৰ ভিতৰত গোলাঘাটত ২৫০০ লোক কৰোনাত আক্ৰান্ত হোৱাৰ আশংকা আছে জিলাখনত ট্ৰেভেল হিষ্ট্ৰী নথকা ১০০ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত গোলাঘাটত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাটৰ ৪০০০ লোকৰ ৰেপিড টেষ্টৰ জৰিয়তে পৰীক্ষা লাভ কৰিলে গোলাঘাট গণসংক্ৰমণৰ পৰা মুক্ত হ'ব সেইবাবে ৪০০০ লোকৰ ৰেপিড টেষ্ট কৰিবলৈ উপায়ুক্তক দিয়া হৈছে নিৰ্দেশ গোলাঘাটৰ ব্যক্তিগত নাৰ্ছিং হোমৰ প্ৰত্যেককেই পৰীক্ষা কৰিবলৈও গোলাঘাটৰ উপায়ুক্তক জনোৱা হৈছে গোলাঘাটত প্ৰায় ১০০টাতকৈও অধিক কেছ স্থানীয় সংক্ৰমণৰ পৰা পোৱা গৈছে অৰ্থাৎ এই ১০০টা এনেকুৱা পেচেণ্ট যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে বা কোনো কণ্ট্ৰেক্ট হিষ্ট্ৰী নাছিলে সেইফালৰ পৰা বিষয়টো উদ্বেগৰ বিষয় আৰু ভাৰত চৰকাৰে শেহতীয়াকৈ আমাক জনাইছে যে গোলাঘাট জিলাৰ সৰ্বমুঠ কেছ বা পেচেণ্টৰ সংখ্যা হয়তো ১৫ আগষ্টলৈকে ২৫০০ চুব পাৰে আজিলৈকে ১০০০ হৈছে আৰু ১৫০০ অধিক হোৱাৰ সম্ভাৱনা আছে লাহে লাহে কোভিডৰ আন এটা ৰূপ আমি দেখা পাইছোঁ আগতে অসমত প্ৰায়বিলাকেই নন চিম্পটমেটিক কেছ আছিলে লাহে লাহে কেছবিলাক জটিল হ'ব আৰম্ভ কৰিছে পেচেণ্টসকলক অক্সিজেনটো সাংঘাতিক ধৰণে কমি যোৱা আমি লক্ষ্য কৰিছোঁ আনেক ব্ৰেকিং নিউজ আগষ্ট মাহত হ'ব টেট শিক্ষকৰ নিযুক্তি বিদ্যালয় খোলাৰ আগতে নিযুক্তি দিব টেট শিক্ষকক গোলাঘাটত এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষকৰ নিযুক্তি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগষ্ট মাহত হ'ব টেট শিক্ষকৰ নিযুক্তি বিদ্যালয় খোলাৰ আগতেই নিযুক্তি দিব টেট শিক্ষকসকলক এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টেটৰ নিযুক্তি আমি আগষ্ট মাহৰ ভিতৰত কৰিম আৰু লিষ্টখনৰ কামেই চলি আছে মই ওজৰ আপত্তি নোহোৱাকৈ লিষ্টখন দিব খুজিছোঁ আজিও থাৰ্ড প্ৰভিজনেল লিষ্টখন ওলাইছে গতিকে কাৰো মনত যাতে একো ওজৰ আপত্তি নাথাকে পিছত যাতে কোনেও বাতৰি কাকতত যাব নালাগে যে মই নাপালোঁ বুলি সেইকাৰণে ওজৰ আপত্তিখিনি যদি আগষ্টত মৰি যায় ১১,০০০ এপইণ্টমেণ্ট আগষ্টত হৈ যাব যদি আৰু ১০ দিন লাগে কিন্তু মোটামুটি স্কুল খোলাৰ আগতে সকলোৰে নিযুক্তি হ'ব জলমগ্ন কাজিৰঙাৰ পৰা ওলাই আহি ৰাজপথত অৱস্থান কৰিছে গড়ে কলিয়াবৰৰ দেওপানীত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে কাজিৰঙাৰ এটা গড় বানত ককবকাই আশ্ৰয়স্থল বিচাৰি ঘাইপথত কিছু সময় ধৰি অৱস্থান কৰে গড়টোৱে বানত দিগবিদিশ হেৰুৱাই ভাগৰি পৰা গড়টোক কিছু সময় ঘাইপথৰ ওপৰতেই জিৰণি ল'বলৈ জখলাবন্ধা আৰক্ষী নিৰাপত্তাৰক্ষীয়ে এৰি দিয়ে কিছু সময় জিৰণি লোৱাৰ পিছতেই পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষিত স্থানলৈ গড়টোক খেদি পঠিয়াই জখলাবন্ধা আৰক্ষীৰ দলটোৱে জলমগ্ন কাজিৰঙাৰ পৰা এইদৰে ওলাই আহি ৰাজপথত অৱস্থান কৰিলে এই গড়টোৱে কলিয়াবৰৰ দেওপানীত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে কাজিৰঙাৰ এটা গড়
বানত ককবকাই আশ্ৰয়স্থল বিচাৰি ঘাইপথতেই কিছু সময় ধৰি অৱস্থান গ্ৰহণ কৰে গড়টোৱে বানত দিক বিদিশ হেৰুৱাই ভাগৰি পৰা গড়টোক কিছু সময় ঘাইপথৰ ওপৰতেই জিৰণি ল'বলৈ দিয়ে জখলাবন্ধা আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কিছু সময় জিৰণি লোৱাৰ পিছতেই পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষিত স্থানলৈ গড়টোক খেদি পঠিয়াই জখলাবন্ধা আৰক্ষীৰ দলটোৱে এতিয়া পানী কমিছে কাজিৰঙাত কিন্তু দুৰ্দশা কমা নাই বন্যপ্ৰাণীৰ বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমান্বয়ে উন্নত হৈছে পৰিস্থিতি উদ্ধাৰ হৈছে পানীত ডুবি মৃত্যু হোৱা ইটোৰ পিছত সিটো বন্যপ্ৰাণীৰ মৃতদেহ পানী কমিছে কাজিৰঙাত কিন্তু দুৰ্দশা কমা নাই বন্যপ্ৰাণীৰ বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমান্বয়ে উন্নত হৈছে পৰিস্থিতি উদ্ধাৰ হৈছে পানীত ডুবি মৃত্যু হোৱা ইটোৰ পিছত সিটো বন্যপ্ৰাণীৰ মৃতদেহ অন্যহাতে একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে মানুহৰ বাৰীত ওখ ঠাই বিচাৰি ৰাজপথত বিচৰণ কৰিছে এই শিঙীয়া গড়ে কান্ধুলিমাৰীত এটা পৰিয়ালৰ বাৰীত পানীৰ মাজত আশ্ৰয় লৈছে এটা গড়ে বৰ্তমানলৈ ৫টা গড়কে ধৰি বানত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যা হ'লগৈ ৭৬টা পানীত ডুবি মৃত্যু হয় ৩১টাৰ যান বাহনৰ খুন্দাত ১২টাৰ আৰু বিভিন্ন কাৰণত মৃত্যু হয় অন্য ৩৩টা বন্যজন্তুৰ উদ্ধাৰ হয় ১২২টা বন্যপ্ৰাণী ইফালে তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হৈছে তৃণভোজী বন্যপ্ৰাণীসমূহ তৃণজাতীয় উদ্ভিদৰ এলেকাসমূহ আজিও পানীৰ তলত জনাঞ্চলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আশ্ৰয় লৈ আছে হৰিণা গড় মহ আদি বন্যজন্তুৱে তদুপৰি বহু বন্যজন্তুৱে থিতাপি লৈ আছে কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে বন বিভাগৰ লগতে আৰক্ষীয়েও ৰাখিছে সতৰ্ক দৃষ্টি কাজিৰঙাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে যদিও পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে এতিয়া বৰ্তমানলৈকে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত ৯৯টা শিবিৰৰ তলেদি এতিয়াও পানী বৈ গৈ আছে আৰু কিছু শিবিৰ ওলাইছে আৰু এই বৰ্তমান এতিয়াও আমি বানপানীৰ লগত যুদ্ধ কৰিয়ে আছোঁ বুলি ক'ব পাৰি আৰু বৰ্তমান আমাৰ ভেহিকুল নিয়ন্ত্ৰণ মানে যান বাহন নিয়ন্ত্ৰণৰ ডিউটিটো আমাৰ চলিয়ে আছে ৰাস্তাত এইটো ২৪ ঘণ্টা চলাই থকা হৈছে টাইম কাৰ্ড এতিয়া ইছ্যু কৰি থকা হৈছে আমাৰ দুটা চেণ্টাৰৰ পৰা ইছ্যু কৰা হৈছে বৰজৰী আৰু আমগুৰিৰ পৰা এই দুটা চেণ্টাৰৰ পৰা ইছ্যু কৰি থকা হৈছে আৰু এতিয়ালৈকে আমাৰ জীৱ জন্তু হানি বিঘিনি ঘটিছে যথেষ্ট 76 এনিমেল এতিয়ালৈকে মৃত্যুমুখত পৰিছে তাৰে 12টা জন্তু গাড়ীৰ খুন্দাত মৰিছে আৰু এতিয়ালৈকে 5টা গড় ডাঙৰ প্ৰাণীৰ ভিতৰত 5টা গড় মৰিছে তাৰে 4টা পানীত ডুবি আৰু এটা নেচাৰেল কাৰণত মৰিছে কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে লাওখোৱা অভয়াৰণ্যত এক অঘটন সংঘটিত হৈছে অভয়াৰণ্যখনৰ অন্তৰ্গত লাঠিমাৰী বন শিবিৰত কৰ্মৰত অৱস্থাতেই মৃত্যু হয় বনৰক্ষী কনৰাম দাসৰ বৰ্তমানেও পোহৰলৈ অহা নাই বনৰক্ষীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ খুটিৰ পাৰ আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁৱলৈ মৃত বনৰক্ষীগৰাকীৰ ঘৰ গোৱালপাৰা জিলাত লাওখোৱা অভয়াৰণ্যত এই অঘটন সংঘটিত হৈছে অভয়াৰণ্যখনৰ অন্তৰ্গত লাঠিমাৰী বন শিবিৰত কৰ্মৰত অৱস্থাতে মৃত্যু হয় বনৰক্ষী কনৰাম দাসৰ বৰ্তমানেও পোহৰলৈ অহা নাই বনৰক্ষীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ খুটিৰ পাৰ আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নগাঁৱলৈ এবাৰ শোণিতপুৰ আৰক্ষী ছাউনীত কৰোনাৰ গণসংক্ৰমণ শোণিতপুৰ আৰক্ষী ছাউনীত ২২গৰাকী কোভিড পজিটিভ ধৰা পৰিছে কৰোনাত আক্ৰান্ত এটি এবছৰীয়া শিশু কৰোনাত আক্ৰান্ত এগৰাকী এছএছটি জোৱান ৩গৰাকী আইটিবিপি জোৱান কৰোনাত আক্ৰান্তৰ খবৰ আহিছে
শোণিতপুৰ আৰক্ষী ছাউনীত কৰোনাৰ ঘন সংক্ৰমণৰ খবৰ আমি জনাইছোঁ। শোণিতপুৰ আৰক্ষী ছাউনীত 22গৰাকী কোভিড পজিটিভ ওলাইছে। কৰোনাত আক্ৰান্ত হৈছে এটি এবছৰীয়া শিশু। কৰোনাত আক্ৰান্ত এগৰাকী SSB জোৱান, 3গৰাকী ITBP জোৱানো কৰোনাত আক্ৰান্ত হৈছে। সাংবাদিক ৰাজীৱ শৰ্মাৰ নিগ্ৰহৰ ঘটনাত CID তদন্ত ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ঘটনাৰ উচিত তদন্তৰ বাবে CIDক দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে ধুবুৰী আৰক্ষীৰ বিগত 2 বছৰৰ গতিবিধিৰ ওপৰত তদন্ত কৰিবলৈ গঠন কৰা হৈছে SIT। ধুবুৰীত উপস্থিত হৈ এই মন্তব্য অসম আৰক্ষীৰ ADGP GP সিঙৰ। আনহাতে সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বন বিষয়া বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দুৰ্নীতি নিবাৰক শাখাক নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। বন বিষয়া বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিতে যিহেতু ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক ৰাজীৱ শৰ্মাক, ইতিমধ্যে বন বিষয়াগৰাকীয়েও তাৰ পৰা ট্ৰেন্সফাৰ হৈছে বুলি আমি জানিব পাৰিছোঁ। ইফালে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি থানালৈ অনাৰ পিছতেই মৃত্যু হৈছিল অসুস্থ পিতৃৰ। এই সমগ্ৰ ঘটনাত ধুবুৰী আৰক্ষীৰ ভূমিকাক লৈ ৰাইজে উত্থাপন কৰিছে বহু প্ৰশ্ন। সাংবাদিকগৰাকীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ। ইতিমধ্যে পিতৃৰ শেষকৃত্য সম্পূৰ্ণ কৰিবলৈ সাংবাদিকগৰাকীৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে ধুবুৰী আদালতে। DGP at the instruction of Honorable Chief Minister has directed that I should inform the local police that এই কেছটো ইতিমধ্যে CID ট্ৰান্সফাৰ কৰা হৈছে। এই গোটেই ঘটনাক্ৰমত আছে DFৰ বিৰুদ্ধে কেইটামান অভিযোগ আহিছিলে আনৰিলেটেড টু দিছ ক্ৰিমিনেল কেছ। 3 নম্বৰ আছিলে যে ধুবুৰী পুলিচৰ কিছুমান এনেকুৱা কামৰ বিষয়ে মানুহে কৈছিলে যিটো মিডিয়াতো ৰিপৰ্ট হৈছিলে। সেই বিষয়ে আমি এটা SIT গঠন কৰিম বুলি ভাবিছোঁ। এইটো অলৰেডি DGP ছাৰে এগ্ৰী কৰিছে। এই SITয়ে গোটেই যোৱা 2 বছৰৰ যিখিনি ঘটনাক্ৰম সেই ঘটনাক্ৰমৰ তদন্ত কৰিব। তদন্ত কৰি তেওঁলোকে ডিটেইল ৰিপৰ্ট ছাবমিট কৰিব। মই মোৰ আজি যিটো প্ৰিলিমিনাৰী ফাইণ্ডিংছ মাননীয় DGP মহোদয়ক আৰু মাননীয় চিফ মিনিষ্টাৰ মহোদয়ক দি দিম। মিডিয়াৰ বন্ধু আছে ৰাজীৱ শৰ্মা, তেখেতৰ ঘৰত গৌৰীপুৰ যাম। আনফালে ধুবুৰীৰ SP যুৱৰাজক বদলি কৰা হৈছে। যুৱৰাজক লিগিৰি পুখুৰীৰ প্ৰথম APBNলৈ বদলি কৰা হৈছে। চৰাইদেউৰ SP আনন্দ মিশ্ৰক ধুবুৰীলৈ বদলি কৰা হৈছে। চেতংক মিশ্ৰক চৰাইদেউৰ SP ৰূপে বদলি কৰা হৈছে। আমি আকৌ এবাৰ জনাইছোঁ, শাস্তিমূলকভাৱে ধুবুৰীৰ SP যুৱৰাজক বদলি কৰা হৈছে। যুৱৰাজক লিগিৰি পুখুৰীৰ প্ৰথম APBNলৈ বদলি কৰা হৈছে। ইফালে চৰাইদেউৰ SP আনন্দ মিশ্ৰক ধুবুৰীলৈ বদলি কৰা হৈছে। চেতংক মিশ্ৰক চৰাইদেউৰ SP ৰূপে বদলি কৰা হৈছে। খবৰ সবিশেষ আমি জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। দক্ষিণ কামৰূপৰ বকুত আৰক্ষী বিষয়াসহ 3জনৰ দেহত কোভিড পজিটিভ ওলাইছে। বকুত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাস, আৰক্ষী বিষয়া কামাখ্যা মিশ্ৰ আৰু থানাৰ গাড়ী চালক জয়ন্ত ঠাকুৰীয়া কৰোনাত আক্ৰান্ত হৈছে। আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসৰ 11 জুলাইত স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছিল স্বাব। ৰত্নেশ্বৰ দাসৰ পজিটিভ ফলাফল অহাৰ লগতে আৰক্ষী বিষয়া কামাখ্যা মিশ্ৰ আৰু চালক জয়ন্ত ঠাকুৰীয়াক ৰেপিড AG টেষ্টত ধৰা পৰে কোভিড। 3জনকে চিকিৎসা বিভাগে মিৰ্জাস্থিত পতঞ্জলি কোভিড হস্পিটেললৈ প্ৰেৰণ কৰে। নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ আদালতত ধৈৰ্য কোঁৱৰৰ জামিন মঞ্জুৰ হৈছে। NIAৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰে ধৈৰ্য কোঁৱৰৰ। NIAৰ 13/2019 নম্বৰ গোচৰত কাৰাৰুদ্ধ হৈ আছিল ধৈৰ্য কোঁৱৰ। প্ৰায় 7 মাহ ধৰি তেওঁ কাৰাৰুদ্ধ হৈ আছিল আৰু অৱশেষত মুকলি আকাশৰ তললৈ আহিছে। NIAৰ আদালতত জামিন মঞ্জুৰ হৈছে ধৈৰ্য কোঁৱৰৰ। NIAৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰিছে ধৈৰ্য কোঁৱৰৰ। NIAৰ 13/19 গোচৰত কাৰাৰুদ্ধ হৈ আছিল ধৈৰ্য। NIA আদালতে ধৈৰ্য কোঁৱৰৰ জামিন মঞ্জুৰ কৰিছে। ধৈৰ্য কোঁৱৰ NIA যিটো 13/19 গোচৰটোত যোৱা ডিচেম্বৰ মাহৰ পৰা বন্দী হৈ আছিল। আৰু ধৈৰ্য কোঁৱৰৰ ক্ষেত্ৰত আৰু বেলত সাধাৰণ যিখিনি কণ্ডিশ্যন থাকে সেই কণ্ডিশ্যনখিনিয়ে দিছে। আৰু যিহেতু ধৈৰ্য কোঁৱৰ কোভিড পেচেণ্ট হিচাপে জেলত হস্পিটেলত আছে এতিয়া GMCHত, তাৰ পৰা যেতিয়া নিগেটিভ প্ৰমাণ হ'ব তেতিয়া তেওঁ ৰিলিজ হৈ আহিব পাৰিব মুক্ত আকাশলৈ। আৰু ধৈৰ্য কোঁৱৰৰ বিৰুদ্ধে ইয়াৰ উপৰিও দিছপুৰ থানা, বশিষ্ঠ থানা আৰু ক্ৰাইম ব্ৰাঞ্চৰ আদি কৰি 6টা গোচৰ অভিযুক্ত হৈ আছিল আৰু সেইকেইটা গোচৰটো ইতিমধ্যে জামিন পাইছে। গতিকে ধৈৰ্য কোঁৱৰৰ বিৰুদ্ধে বেলেগ নতুন গোচৰ আৰু নাই, আৰু এই গোচৰটোৱে আছিলে। এই গোচৰটো যেতিয়া মুক্ত জামিন হৈছে তেতিয়া আৰু মুকলি আকাশৰ তললৈ আহিব।
অখিল গগৈ জামিনৰ আবেদনো আছিলে। আমি 4জন যিহেতু একিউজ আছিলে যিটো 13/19 গোচৰটোত, এই গোচৰটোত 4জনৰ কাৰণে আমি সুকীয়াকৈ বেল পিটিশ্যন ফাইল কৰিছিলোঁ আৰু 4জনৰ বেল পিটিশ্যনৰ বেলেগ বেলেগ ডেট আছিলে আৰু অখিল গগৈ অহা 21 তাৰিখে শুনানিৰ কাৰণে দিন ধাৰ্য কৰা আছে আৰু 20 তাৰিখে অখিল গগৈ আৰু এটা গোচৰ আছিলে, সেইটো চাবুৱা থানাৰ 289/19, সেই গোচৰটোত 20 তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ ক্ৰিমিনেল পিটিশ্যন আছে, সেইটো শুনানি আছে সেইদিনাখন। আৰু এই গোচৰটোত ধৈৰ্য কোঁৱৰ বেল আবেদনত শুনানি হৈছিল আৰু সেই শুনানিত আমাৰ হৈ আৰ্গুমেণ্ট কৰিছিল শান্তনু বৰঠাকুৰ। ডিগবৈ ৰাজপথত নিশা দপদপকৈ জ্বলিল এখন 4চকীয়া বাহন। এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হ'ল সকলোৰে মাজত। গাড়ীখন মানে কোৱাটাৰ ওচৰত মই আইকাত মানে বিচাৰি আহিছিলোঁ, এইটুকুৰ পৰা গিয়াৰ বক্সটো মানে জ্বলি পেলাই তালৈ গ'ল চাগে। মানে গাড়ী নিজে চলি গ'ল? নিজে চলি গৈছে। আপুনি গাড়ীত নাছিলে? মই নাছিলোঁ। মানে কলৈ আনিছিলে আইচিত মানে এইটো মানে চলে বৰ্তমান মানে মানুহ নাছিলে, মানে আইচি মানুহ নাছিলে বৰ্তমান। মানে এমপ্লয় অনা নিয়া কৰে নেকি? হয় এইটো মানে অফিচাৰ। এবাৰ কৰিমগঞ্জৰ নীলাম বজাৰত ভয়ংকৰ ঘটনা। টাটা মেজিক আৰু মালবাহী ৰেলৰ সংঘৰ্ষ, কথম্পি ৰক্ষা পৰিল মেজিক চালকৰ। ৰেল লাইনৰ ওপৰেৰে প্ৰায় 200 মিটাৰ দূৰত্ব চোঁচৰাই নিয়ে মেজিকখনক ৰেলগাড়ীখনে। কৰিমগঞ্জৰ ঘোঁৰামাৰা তালতলা পথেৰে নীলাম বজাৰলৈ গৈ আছিল টাটা মেজিকখন। ৰেলপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰ বেগেৰে আহে ৰেলখন। ৰেলপথৰ মাজতেই যান্ত্ৰিক বিজুতি ঘটি ইঞ্জিন বিকল হৈ ৰৈ গৈছিল এই মেজিকখন। মেজিকৰ চালকে গাড়ীৰ পৰা নামি বিকল হোৱাৰ কাৰণ বিচাৰি থাকোঁতেই সংঘটিত হয় এই ভয়ানক ঘটনাটো। নিজৰ বুদ্ধিমত্তাৰ বাবে অৱশ্যে ৰক্ষা পৰে চালকজন। পিছত স্থানীয় ৰাইজৰ সহযোগত মেজিকখন ৰেলপথৰ পৰা আঁতৰাই দিয়াত ৰেলখনে পুনৰ যাত্ৰা কৰে। বিপদজনকভাৱে থকা ৰেল ক্ৰছিঙত গেট দিয়াৰ দাবী জনাইছে এতিয়া স্থানীয় লোকসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছতে লাডাখত উপস্থিত হ'ল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। লাডাখত উপস্থিত হৈ হাতত মেচিন গান তুলি ল'লে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ইপিনে লাডাখত ভাৰতীয় সেনা জোৱানে প্ৰদৰ্শন কৰিলে নিজৰ শক্তি। লাডাখ আৰু জম্মু কাশ্মীৰৰ দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পুৱাই লেহত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। লেহ বিমানবন্দৰতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক আদৰণি জনাই CDS বিপিন ৰাৱত আৰু স্থলসেনা প্ৰধান MM নাৰৱানে। তাৰ পিছতে ধু ধু বালিৰ মাজেৰে স্থলপথেৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰে লেহৰ ষ্টাকনালৈ। ভাৰত চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পৰিদৰ্শন কৰাৰ লগতে সীমান্তত নিয়োজিত সেনাৰেও বাৰ্তা বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। भारत दुनिया का इकलौता देश है जिसने कि दुनिया के किसी देश पर न तो कभी आक्रमण किया है और न दुनिया के किसी देश की 1 इंच जमीन पर कभी कब्जा किया है। हम अशांति नहीं चाहते, हम शांति चाहते हैं। यदि कोई दुनिया की ताकत हमारे स्वाभिमान पर चोट पहुंचाने की कोशिश करेगी तो उसे किसी भी सूरत पे हम बर्दाश्त नहीं करेंगे, उसका हम मुंहतोड़ जवाब देने के लिए भी तैयार रहेंगे। और जिन हमारे जवानों ने अपनी शहादत दी है उसका गम केवल परिवार के लोगों को नहीं है, हम लोगों को भी है। हमारे स्वाभिमान पर कोई चोट नहीं पहुंचा सकता। राष्ट्रीय स्वाभिमान ये हमारी पूंजी है।